আপোনাৰ ৱেট বাঢ়ি আছে যাৰ কাৰণে আপুনি ডাইটিং কৰি আছে নেকি তো আজি ডাইটিং আৰু আমাৰ পাকস্থলীৰ হেল্থৰ লগত জড়িত এক ক্লিনিকেল কণ্ডিশ্যনৰ বিষয়ে এইটো ভিডিঅ'ত অতি চমুকৈ আলোচনা কৰিম আমি যেতিয়া ডাইট কৰোঁ আৰু আমি সুষম আহাৰ যেতিয়া গ্ৰহণ নকৰোঁ বা আমাৰ মিলছৰ মাজত অতি দীঘলীয়া এটা ইণ্টাৰভেল হৈ যায় তেতিয়া আমি এক্সেছিভ ৱেট লুজ কৰি দিওঁ যাৰ কাৰণে কি হয় আমাৰ পাকস্থলীৰ ছাপৰ্টিভ ষ্ট্ৰাকচাৰ হিচাপে কাম কৰা কিছুমান লিগামেণ্টে হওক বা তেনেকুৱা ধৰণৰ কিছুমান ছাপৰ্টিভ ষ্ট্ৰাকচাৰ যিহেতু টেনশ্যনখিনি লুজ কৰি দিয়ে তাৰপিছত ৰেপিড ৱেট লছ হোৱাৰ কাৰণে আমাৰ ভিজেৰা অৰ্থাৎ আমাৰ অংগ পতংগসমূহত কিছুমান লাগতিয়াল চৰ্বি থাকে এই লাগতিয়াল চৰ্বিখিনি যেতিয়া অত্যাধিক পৰিমাণে লছ হয় তেতিয়া এই চৰ্বিখিনি যিটো আমাৰ পাকস্থলীটোৰ কাৰণে এক ছাপৰ্টিভ কুশ্যন হিচাপে কাম কৰে তো সেইটো লুজ হৈ যোৱাৰ কাৰণে আমাৰ যিটো পাকস্থলী আছে ঢলি পৰাৰ নিচিনা হৈ যায় এই কণ্ডিশ্যনটোক আমি গেষ্ট্ৰক্টচিছ বুলি কওঁ লক্ষণসমূহৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে আপোনালোকে আপোনাৰ ওপৰ পেট অৰ্থাৎ এপিগেষ্ট্ৰিক ৰিজনত পেইন অনুভৱ কৰিব আপোনাৰ পেটটো ফুলা ফুলা যেন লাগিব আপোনাৰ বমি বমি ভাৱ হ'ব আৰু পেটটোত বহুত বিষ অনুভৱ কৰিব আপোনালোকে যদি আপোনালোকে এই লক্ষণসমূহ অনুভৱ কৰি আছে তেতিয়াহ'লে অতি শীঘ্ৰেই আপোনাৰ ওচৰত থকা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ধন্যবাদ